দিলীপ শইকীয়াই কৰা ভিডিঅ' কনফাৰেন্সৰ কথাবাৰ্তাত এই বিস্ফোৰক মন্তব্য কৰাৰ অভিযোগ অখিল গগৈৰ। বিজেপিক ভোট নিদিয়া লোকসকলৰ তথ্য 12 তাৰিখৰ ভিতৰত মণ্ডল সভাপতি আৰু অন্যান্যসকলক নিৰ্দেশ দিয়া হৈছে। 4 জানুৱাৰীত বিজেপিৰ কেন্দ্ৰীয় নেতা এগৰাকীৰ সৈতে বহি থাকোঁতে সেই ভিডিঅ' কনফাৰেন্সৰ কথাবাৰ্তা অখিল গগৈয়ে শুনিছিল। অশোক সিংহলে 60টা সমষ্টিৰ পৰা 10,000কৈ বিজেপি ভোট নিদিয়া লোকৰ নাম কৰ্তন কৰিবলৈ অভিযান আৰম্ভ কৰিছে। ইতিমধ্যে ডিব্ৰুগড় তিনিচুকীয়াত এই অভিসন্ধিলৈ গোপনে বাহৰ পাতিছে অশোক সিংহল। ডিব্ৰুগড় আৱৰ্ত ভৱনত অখিল গগৈয়ে সংবাদমেল সম্বোধন কৰি এই বিস্ফোৰক তথ্য ৰাজহুৱা কৰিছে। জিলা এমএলএ বিলাকে আমাৰ এমএলএ বিলাকে আৰু জিলা সভাপতি বিলাকে ভোটাৰৰ যিটো স্পেচিয়েল ৰিভিজন চলি আছে সেই ৰিভিজনটো ইম্পৰ্টেন্স নিদিয়াটো, ভালকে গুৰুত্ব নিদিয়াটো খুব বেয়া কথা হৈছে, এনেকে বুলি ধমকি দিয়া আছে। আৰু তেখেতে ক'লে যে আপোনালোকক সকলোকে কৈছিলো যে আপোনালোকে ভোটাৰ তালিকাৰ যিটো ৰিভিজন চলি আছে সেইটোত ইম্পৰ্টেন্স দিয়ক, আটাইতকৈ বেছি ইম্পৰ্টেন্স দিয়ক। আৰু তেখেতে ক'লে যে এতিয়া আমাক 12 তাৰিখৰ ভিতৰত আপোনালোকৰ সকলো এমএলএ বিলাক, এনেকে কৈছে, সকলো এমএলএ, সকলো ডিষ্ট্ৰিক্ট সভাপতি আৰু মণ্ডল সভাপতিয়ে বুথ ভিত্তিক সেইবিলাক ভোটাৰৰ নাম আমাৰ হাতত দিব লাগিব, যিবিলাক ভোটাৰে বিজেপিক ভোট নিদিয়ে। তেওঁলোকৰ নাম আমি ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিম। একদম স্পষ্ট ভাষাত মই কথাখিনি শুনি আছো। সেইটো কিজানি 8টা